আজি আমাৰ দিচামুখ প্ৰেছ ক্লাবৰ ৰূপালী বৰ্ষত আজি মই ভৰি দিছোঁ। মই মনত পৰাত মই 2001 চনৰ পৰা মই সাংবাদিকতা জীৱনত মই প্ৰৱেশ কৰিছিলোঁ আৰু মোক প্ৰৱেশ কৰোৱাৰ মূল মানুহজনে আছিল মোৰ সতীৰ্থ, অৱশ্যে মোৰ ভাতৃপ্ৰতিম, তথাপিও প্ৰেমনাথ শৰ্মা। তেওঁক মই কিছুমান আগতে বাতৰি মই যোগান ধৰিছিলোঁ। তেতিয়া সি মোক কৈছিলে যে আপুনি নিজে নিউজ নকৰে কেলে, আপুনি মোতকৈ বেছি জানে। মই তাৰ সাহসতে মই আজি এই সাংবাদিকতা হৰি এখন পৃথিৱীত মই ভৰি দিলোঁ সাংবাদিকতাত। আৰু মই অকপতেই স্বীকাৰ কৰিব লাগিব প্ৰেমনাথক মই, আৰু তেওঁ অৱশ্যে এতিয়া বাহিৰত আছে, আঁতৰত আছে, তেওঁ নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে। এতিয়া হ'ল মই সাংবাদিকতাৰ জীৱনত এইখিনিৰ মাজত মই বহুত ঘাত প্ৰতিঘাতৰো মই সন্মুখীন হৈছিলোঁ আৰু মই প্ৰাণে মৰাৰ চেষ্টা মোক কৰিছিল। তথাপিও মই এই সাহসখিনি মই বুকুত লৈ পেলাই মই আজিলৈকে মই বাতৰি যোগান ধৰি আছোঁ। আৰু আজি এই ৰূপালী বৰ্ষটো আমাৰ যাতে সুন্দৰকৈ যায়, তাৰ কাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ যাতে খুব ধুনীয়াকৈ সুন্দৰকৈ পালন কৰা হয়। আৰু মোৰ সতীৰ্থসকলো কৈছোঁ যে আমাৰ সহায় সহযোগিতাই আমাৰ এই গোটেই বৰ্ষটো আমাৰ সুচাৰুৰূপে পালন কৰিব। একো